8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস। বহুতো লোকে এই দিনটোত বহুতো কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু এই বিশেষ দিনটোত গোটেই বিশ্বতে মহিলাৰ প্ৰতি সন্মান, মৰম আৰু প্ৰশংসা প্ৰকাশ কৰাৰ লগতে নাৰীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰায়। ভাৰততো মহিলা দিৱসৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰতি বছৰে 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰা হয়। কিন্তু কিয় 8 মাৰ্চটো মহিলা দিৱস উদযাপনৰ বাবে বিবেচনা কৰা হ'ল আপোনালোকে জানেনে? বলক আপোনালোকক জনাও এই বিশেষ কাৰণটো। বছৰৰ এই দিনটোতে গোটেই বিশ্বতে ধৰি অসমতো আন্তৰ্জাতিক মহিলা দিৱস পালন কৰি আহিছে। কিন্তু কিয় মনা হয় আৰু কেতিয়াৰ পৰা মনা হৈছে? এইটো এটা মহোৎসৱ নে অন্য কিবা? মহিলা দিৱস আচলতে এক মজদুৰ আন্দোলনৰ লগত জড়িত। 1908 চনত আৰম্ভ হৈছিল মহিলা দিৱস। নিউয়ৰ্কৰ বহু সংখ্যক লোক একত্ৰিত হৈ মহিলাসকলে তেওঁলোকৰ চাকৰি সমস্যা কৰাৰ বাবে দাবী জনাইছিল। ইয়াৰ উপৰিও মহিলাসকলে দাবী কৰিছিল তেওঁলোকৰ দৰমহা বৃদ্ধি আৰু ভোটদানৰ অধিকাৰ দিব লাগে বুলি। এবছৰৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই এই দিনটো ৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে ঘোষণা কৰে। এগৰাকী মহিলাই এই মহিলা দিৱস উদযাপনৰ বাবে পৰামৰ্শ দিছিল। বন্ধু-বান্ধৱীসকল, 1910 চনত ক্লাৰা জেটকিনে কৰ্মৰত মহিলাসকলক এক আন্তৰ্জাতিক সন্মিলনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই দিনটো উদযাপন কৰাৰ পৰামৰ্শ দিয়ে। সন্মিলনখনত 17খন দেশৰ প্ৰায় 100 গৰাকী কৰ্মৰত মহিলা উপস্থিত আছিল। তেওঁলোকে ক্লাৰা জেটকিনৰ পৰামৰ্শত সমৰ্থন কৰিছিল। পোনপ্ৰথমে 1911 চনত অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু ছুইজাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰিছিল। 1975 চনত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল। সেই বছৰৰ পৰা ৰাষ্ট্ৰসংঘই ইয়াত এটা বিষয়বস্তুৰে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। বিষয়বস্তুটো আছিল অতীত উদযাপন আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা। প্ৰত্যেক বছৰে এটা বিষয়বস্তু লৈ মহিলা দিৱস উদযাপন কৰি আহিছে। আপোনালোকৰ মনলৈ চাগে প্ৰশ্ন আহিছে, 8 মাৰ্চতে কিয় আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰা হয়, নহয়নে? আচলতে ক্লাৰা জেটকিনে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপনৰ নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰিত কৰা নাছিল। 1917 চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়াৰ মহিলাসকলে খাদ্য আৰু শান্তিৰ বাবে প্ৰতিবাদ কৰিছিল। মহিলাৰ প্ৰতিবাদ ইমানেই হৈছিল যে সম্ৰাট নিকুজে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু তাৰ পাছত মহিলাসকলে ভোটদানৰ অধিকাৰ লাভ কৰিছিল। সেই সময়ত ৰুছত জুলিয়ান কেলেণ্ডাৰ ব্যৱহাৰ হৈছিল। যিদিনাখন প্ৰতিবাদ আৰম্ভ কৰিছিল মহিলাসকলে, সেইদিনা আছিল 18 ফেব্ৰুৱাৰী। গ্ৰেগৰিয়ান কেলেণ্ডাৰত দিনটো আছিল 8 মাৰ্চ। তেতিয়াৰ পৰাই 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস গোটেই বিশ্বতে উদযাপন আৰম্ভ হৈছিল আৰু এতিয়াও উদযাপন কৰি অহা হৈছে। আন্তৰ্জাতিক মহিলা দিৱসৰ উদযাপনৰ উদ্দেশ্য হৈছে সময়ৰ সৈতে আৰু সমাজত মহিলাৰ স্থিতি সলনি হোৱা। আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্যটো হৈছে পুৰুষ আৰু মহিলাৰ মাজত সমতা বজাই ৰখা। আজিও পৃথিৱীত এনে বহুতো ঠাই আছে য'ত মহিলাসকলে সমতাৰ সুবিধা নাপায়। কিছু কিছু ক্ষেত্ৰত স্ব-নিযুক্তিৰ ক্ষেত্ৰত পিছ পৰি আছে। মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা এতিয়াও দেখা পোৱা যায়। এজনী মহিলা এতিয়াও ৰাতি অকলে ওলাই যাবৰ ভয়। মহিলা দিৱস উদযাপনৰ এটা উদ্দেশ্য হৈছে এই সন্দৰ্ভত মানুহক সজাগ কৰা। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।